যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বাঁহজনী আঞ্চলিক সমিতিৰ আজি আমাৰ 21তম দ্বিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠানৰ আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। ৰাতিপুৱাৰে পৰা আমাৰ পতাকা উত্তোলন আছিল, শ্বহীদ তৰ্পণ আছিল, শিশুসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু শেষত পুৰণা কমিটি পদত্যাগ কৰি নতুন সমিতিখন গঠন কৰিলোঁ আমি প্ৰতিনিধি সভাৰ লগতে। আৰু এই চেগতে আমি যিখন নতুন সমিতি গঠন কৰিছোঁ, এই নতুন সমিতিখনৰ ভৱিষ্যত যাতে এই 2 বছৰ খুব সুকলমে ভালকৈ চলাই নিয়ে তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছিল। নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক সহিতেই বিষয়ববীয়া আছিল আৰু আমাৰ পৰ্যবেক্ষক ডাঙৰীয়াসকল আমাৰ মাজত উপস্থিত আছিলে। আৰু আজি সুন্দৰভাৱে এই আমাৰ যিখন 21তম আমাৰ প্ৰতিনিধি সভা হ'ল আমাৰ, সেইখন খুব সুকলমে অতিবাহিত হৈছে। আৰু আগন্তুক দিনত বাঁহজনী অঞ্চলৰ পৰা আমি ভাল সুনাগৰিক চিন্তা কৰিছোঁ যে ইয়াৰ পৰা অসমৰ জাতীয় জীৱনৰ যি অস্তিত্ব স্বাৰ্থত ৰক্ষাৰ স্বাৰ্থত আমি মাত মাতি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। এই নতুন কমিটিখন আমি পেনেল পদ্ধতিৰে কৰিছোঁ। যিহেতু পেনেল পদ্ধতিতে কমিটিখনে বিচাৰিছিলে, যিখিনি দৰ্শক আছিল, যিখিনি প্ৰতিনিধি আছিলে, প্ৰতিনিধিখিনি পেনেল পদ্ধতিত বিচাৰিছে, তেওঁলোকৰ সহযোগিতাত আমি পেনেল পদ্ধতিৰে আগবাঢ়িছোঁ। আমি গোটেইখিনি বাৰু পাঠ কৰি দিয়া অলপ সমস্যাও হয়, যিয়ে নহওক বাৰু কৰি দিছোঁ আপোনালোকৰ হেৰিমতে। উপদেষ্টা মুকুল ৰঞ্জন শৰ্মা, উপদেষ্টা মনোৰাম কলিতা, কপিল শৰ্মা, সন্তোষ শৰ্মা, হিৰণ্য ভট্টাচাৰ্য, আনছেৰ আলী, গোলাপ দাস, সভাপতি প্ৰণৱ ডেকা, উপসভাপতি ইনজামুল আহমেদ, প্ৰবোধ ডেকা, প্ৰণৱ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ৰাছিক আহমেদ, যুটীয়া সম্পাদক নিহাৰ চৌধুৰী, আনছেৰ আলী, সাংগঠনিক সম্পাদক ঋতু আহমেদ, নিচান আহমেদ, প্ৰদীপ দাস, বিশ্বজিৎ কলিতা, পইনুৰ আলী, বৰ্ণালী ডেকা, সাংস্কৃতিক সম্পাদক বৰ্ণালী ডেকা, প্ৰচাৰ সম্পাদক উদীপ্ত কুমাৰ, চন্দন শৰ্মা, নীলোৎপল কলিতা, ক্ৰীড়া সম্পাদক ক্ৰিকেন কলিতা, সমাজসেৱা সম্পাদক ঋষিকেশ শৰ্মা, শিক্ষা সম্পাদক দীক্ষিতা শৰ্মা আৰু সাহিত্য সম্পাদক বিটু আলী, তথ্য আৰু যোগাযোগ সম্পাদক মনোজ দাস নিপু, বিত্তীয় সম্পাদক বিকাশ শৰ্মা, কাৰ্যালয় সম্পাদক চাহিল আলী, কাৰ্যনিৰ্বাহক সদস্য আশ্ৰাফ আলী, নুৰুল হক, চন্দন চৌধুৰী, ৰাজ আলী, নুৰ ইছলাম আলী, মিনহাজুল হক, জেৰিফা আহমেদ, কুলেন আলী, চন্দন চৌধুৰী, কুন্দন চৌধুৰী আৰু আমাৰ কেইজনমান আমাৰ কাৰ্যনিৰ্বাহক আমাৰ ইয়াত ভৰাবলগীয়া আছে। আমাৰ কমিটিখন আৰু কেইজনমান আমি 4জন আমি কাৰ্যনিৰ্বাহক সদস্য আমি ইয়াত ভৰাই ল'ম। আমি যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বাঁহজনী আঞ্চলিক সমিতিৰ আজি আমাৰ 21তম দ্বিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠানৰ আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। ৰাতিপুৱাৰে পৰা আমাৰ পতাকা উত্তোলন আছিল, শ্বহীদ তৰ্পণ আছিল, শিশুসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু শেষত পুৰণা কমিটি পদত্যাগ কৰি নতুন সমিতিখন গঠন কৰিলোঁ আমি প্ৰতিনিধি সভাৰ লগতে। আৰু এই চেগতে আমি যিখন নতুন সমিতি গঠন কৰিছোঁ, এই নতুন সমিতিখনৰ ভৱিষ্যত যাতে এই 2 বছৰ খুব সুকলমে ভালকৈ চলাই নিয়ে তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত আছিল। নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক সহিতেই বিষয়ববীয়া আছিল আৰু আমাৰ পৰ্যবেক্ষক ডাঙৰীয়াসকল আমাৰ মাজত উপস্থিত আছিলে। আৰু আজি সুন্দৰভাৱে এই আমাৰ যিখন 21তম আমাৰ প্ৰতিনিধি সভা হ'ল আমাৰ, সেইখন খুব সুকলমে অতিবাহিত হৈছে। আৰু আগন্তুক দিনত বাঁহজনী অঞ্চলৰ পৰা আমি ভাল সুনাগৰিক চিন্তা কৰিছোঁ যে ইয়াৰ পৰা অসমৰ জাতীয় জীৱনৰ যি অস্তিত্ব স্বাৰ্থত ৰক্ষাৰ স্বাৰ্থত আমি মাত মাতি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। এই নতুন কমিটিখন আমি পেনেল পদ্ধতিৰে কৰিছোঁ। যিহেতু পেনেল পদ্ধতিতে কমিটিখনে বিচাৰিছিলে, যিখিনি দৰ্শক আছিল, যিখিনি প্ৰতিনিধি আছিলে, প্ৰতিনিধিখিনি পেনেল পদ্ধতিত বিচাৰিছে, তেওঁলোকৰ সহযোগিতাত আমি পেনেল পদ্ধতিৰে আগবাঢ়িছোঁ। আমি গোটেইখিনি বাৰু পাঠ কৰি দিয়া অলপ সমস্যাও হয়, যিয়ে নহওক বাৰু কৰি দিছোঁ আপোনালোকৰ হেৰিমতে। উপদেষ্টা মুকুল ৰঞ্জন শৰ্মা, উপদেষ্টা মনোৰাম কলিতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।